সমগ্ৰ দেশজুৰি জেহাদীৰ এক আলোড়ন বুলি ক'ব লাগিব। হিন্দুৰ ছোৱালী বোৱাৰী কলৈকো ওলাব নোৱাৰা হ'ল আৰু হিন্দুৰ উপাধি গ্ৰহণ কৰি হিন্দুৰ নামাকৰণেৰে প্ৰেমৰ প্ৰলোভনেৰে জীয়ৰী বোৱাৰীক প্ৰলোভিত কৰি তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰাব নোৱাৰিলে শেষত ছোৱালীজনী মাৰি পেলায়। এই যি জেহাদৰ যি কুচকাৱাজ চলি আছে, আচলতে জেহাদী মুছলমানেই হওক বা হিন্দুৱেই হওক, জেহাদী ইয়াৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। গতিকে জেহাদী যেতিয়া চিনাক্ত হয় যে এওঁ জেহাদীসকলক আচলতে মই ভাবোঁ বা আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে বহুবাৰ চৰকাৰক আবেদন বিনোদন আৰু দাবী উত্থাপন কৰি আহিছোঁ যে আইন প্ৰণয়ন কৰক, যাৰ জৰিয়তে আচলতে জেহাদীসকলে এক এনেধৰণৰ দৃষ্টান্তমূলক শাস্তি পাব পাৰে, যাৰ জৰিয়তে যাতে ভৱিষ্যত প্ৰজন্মই জেহাদীৰ নাম ল'বলৈ সৎ সাহস নকৰে। গতিকে আজি মাজুলীত যিটো কাহিনী হৈছে, যি জেহাদৰ বলি হ'ল, ই আচলতে এক অমানৱীয় এক ঘটনা। ইহঁত আচলতে নৰখাদক বুলি ক'ব লাগিব। ইহঁতক দেখাৰ লগে লগে আচলতে হত্যাই শ্ৰেষ্ঠ শাস্তি বুলি পেলাই ভাবোঁ। যিহেতু জেহাদী যেতিয়া চিনাক্ত হয়, ইহঁতক লগে লগে শ্বুট কৰিব লাগে। ইহঁতক জীয়াই ৰাখি কাৰাগাৰত বন্দী কৰি চৰকাৰৰ ধনে অপচয় কৰি ইহঁতক লালন পালন দিয়াৰ কথাটো আমি আচলতে নিবিচাৰোঁ। জেহাদী সমগ্ৰ দেশজুৰি জেহাদীৰ এক আলোড়ন বুলি ক'ব লাগিব। হিন্দুৰ ছোৱালী বোৱাৰী কলৈকো ওলাব নোৱাৰা হ'ল আৰু হিন্দুৰ উপাধি গ্ৰহণ কৰি হিন্দুৰ নামাকৰণেৰে প্ৰেমৰ প্ৰলোভনেৰে জীয়ৰী বোৱাৰীক প্ৰলোভিত কৰি তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰাব নোৱাৰিলে শেষত ছোৱালীজনী মাৰি পেলায়। এই যি জেহাদৰ যি কুচকাৱাজ চলি আছে, আচলতে জেহাদী মুছলমানেই হওক বা হিন্দুৱেই হওক, জেহাদী ইয়াৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। গতিকে জেহাদী যেতিয়া চিনাক্ত হয় যে এওঁ জেহাদীসকলক আচলতে মই ভাবোঁ বা আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে বহুবাৰ চৰকাৰক আবেদন বিনোদন আৰু দাবী উত্থাপন কৰি আহিছোঁ যে আইন প্ৰণয়ন কৰক, যাৰ জৰিয়তে আচলতে জেহাদীসকলে এক এনেধৰণৰ দৃষ্টান্তমূলক শাস্তি পাব পাৰে, যাৰ জৰিয়তে যাতে ভৱিষ্যত প্ৰজন্মই জেহাদীৰ নাম ল'বলৈ সৎ সাহস নকৰে। গতিকে আজি মাজুলীত যিটো কাহিনী হৈছে, যি জেহাদৰ বলি হ'ল, ই আচলতে এক অমানৱীয় এক ঘটনা। ইহঁত আচলতে নৰখাদক বুলি ক'ব লাগিব। ইহঁতক দেখাৰ লগে লগে আচলতে হত্যাই শ্ৰেষ্ঠ শাস্তি বুলি পেলাই ভাবোঁ। যিহেতু জেহাদী যেতিয়া চিনাক্ত হয়, ইহঁতক লগে লগে শ্বুট কৰিব লাগে। ইহঁতক জীয়াই ৰাখি কাৰাগাৰত বন্দী কৰি চৰকাৰৰ ধনে অপচয় কৰি ইহঁতক লালন পালন দিয়াৰ কথাটো আমি আচলতে নিবিচাৰোঁ। জেহাদী